নতুন মানে মই 19 চন মানতে 25,000 টকা এটা ধাৰলৈ লৈছিলোঁ ইণ্টাৰেষ্টলৈ বুলি। এনে তিলো বুলি মাতে, তাৰ নামটো ইয়াৰুদ্দিন নাম। ক'ত ঘৰ তেওঁ? ফলঙনিত। মই যিটো ধাৰটো মাৰিলোঁ ইণ্টাৰেষ্টটো দিলোঁ 24 চনমানলৈকে দিলোঁ। তাৰপিছত মূলটো ঘূৰাই দিলোঁ। ঘূৰাই দিয়াৰ পিছত মোৰ চেকবুক এখন আছিলে তেখেতৰ ওচৰত, চেকবুকখন মোক দিয়া নাছিলে ঘূৰাই। চেকবুকখন ঘূৰাই দিয়া নাছিলে কাৰণে মই আপোনাৰ কোৰ্টৰ পৰা এখন নটিচ এখনো কৰোৱাইছিলোঁ। নটিচখন পোৱাৰ পিছত এতিয়া মোক অত্যাচাৰ কৰে, ওলাব সোমাব নোৱাৰোঁ, মাৰপিট কৰে, খেদি দা কুঠাৰ উলিয়াই খেদে। আজি ৰাতিপুৱা তেনেকৈ মই গাড়ীলৈ ওলাই যাওঁতে আগচি ধৰিছে, ধৰি পেলাই আপোনাৰ গাড়ী চাড়ী জ্বলাই দিবও খুজিছে। তেখেতৰ ঘৰৰ সন্মুখত। আপোনাৰ নাম? মোৰ নাম ইজাজ আলী। আপোনাৰ ঘৰৰ ওচৰতে তেওঁৰ ঘৰ? মোৰ ঘৰৰ পৰা অকণমান 1-1.5 কিলোমিটাৰমান দূৰত হ'ব। ইণ্টাৰেষ্টটো মই এতিয়া 1.5 লাখমান টকা ঘূৰাই দিয়া হ'ল, 20%। 25,000 লৈ আপুনি 1.5 লাখ টকা ঘূৰাই দিছে? হয়। নাই মূলটো এক্সট্ৰাকৈ দিছোঁ, মানে ইণ্টাৰেষ্টটো টোটেল চব ঘূৰোৱা হৈ গ'ল। তাৰপিছতো মোক চেকবুকখন নিদিয়াৰ কাৰণে মই নটিচ এখন কৰিছিলোঁ। নটিচখন কৰাৰ পিছৰ পৰা এতিয়া মই ওলাব নোৱাৰোঁ, সোমাব নোৱাৰোঁ ঘৰৰ পৰা।